তিনিচুকীয়া মাকুম ৰোডত যধে মধে গছ কটাক লৈ পৰিৱেশকৰ্মী ঋতুৰাজ বৰুৱাৰ প্ৰতিক্ৰিয়া। তিনিচুকীয়াৰ মাকুম ৰোডৰ ৰেল বিভাগৰ ৰেলৰ বিজুলী সংযোগ ব্যৱস্থাৰ বাবে তিনিচুকীয়া ডিগবৈ বন সংমণ্ডলৰ অনুমতি সাপেক্ষে অমৃত স্বাহী নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানে তিনিচুকীয়াৰ মাকুম ৰোডৰ 100 বছৰ পুৰণি গছ সম্পূৰ্ণৰূপে কাটি তহিলং কৰে। ঘটনাৰ বুজ ল'বলৈ উক্ত স্থানত পৰিৱেশকৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা উপস্থিত হৈ বিষয়টোৰ বুজ লয় আৰু লগতে পৰিৱেশকৰ্মী ঋতুৰাজ বৰুৱাই এজোপা গছ কটাৰ বিনিময়ত 10 জোপা গছ পুলি ৰোপণ কৰিবৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন, তিনিচুকীয়া বন বিভাগ, তিনিচুকীয়া ৰেলৱেক গছ পুলি ৰোপণ কৰিবলৈ দাবী জনায়। অন্যথা মানৱ জাতিয়ে লগতে প্ৰাণীকুলৰ সুৰক্ষাৰ স্বাৰ্থত গছ কটা কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় পৰিৱেশকৰ্মীগৰাকীয়ে। আমাৰ তিনিচুকীয়া মাকুম ৰোডত কাষত থকা বহু পুৰণি পুৰণি গছ বৰ্তমান সময়ত ৰেলৱে বিভাগৰ ফালৰ পৰা কিছুমান গছ কাটি আছে। এটা কথা আমি উল্লেখ কৰোঁ যে আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে উন্নয়নৰ ক্ষেত্ৰত কেতিয়াও বাধা নিদিওঁ, কিন্তু এইটো কথা কিন্তু অতি গুৰুত্বপূৰ্ণ যে বৰ্তমান সময়ত এজোপা গছ পুলি ৰোপণ কৰি তাক এজোপা বৃহৎ গছৰ ৰূপ দিবলৈ কিন্তু বহুত কষ্ট হয়। আমি পৰিৱেশ কৰ্মীসকলে এতিয়া সেই বিষয়টো আমি অনুভৱ কৰোঁ। কিন্তু আজি ৰাইজৰ অভিযোগ অনুসৰি আমি ইয়াত আহি দেখিলোঁ যে আমাৰ মাকুম ৰোডৰ কাষত থকা বহুত পুৰণি গছ, মানে 100 বছৰ পুৰণি গছ ইয়াত কাটি আছে। আহি পেলাই আমি ইয়াত নিজে আহি উপস্থিত হৈ আমি দেখিলোঁ যে হয় ইয়াত কাটি আছে। তাৰপিছত ইয়াত অমিত শ্বাহে নামৰ এটা এখন ফাৰ্মে এই গছ কটা ঠিকাটো লৈছে চাগে। সেই তাৰে এজন কৰ্মচাৰীক আমি টেলিফোন যোগে তেখেতক সোধোতে তেখেতে কিন্তু কটা ঠিকাটোহে লৈছে, আৰু কিন্তু ৰোপণৰ বিষয়টো যেতিয়া আমি সুধিলোঁ, ৰোপণৰ বিষয়টো সুধোতে কিন্তু তেখেতে কয় যে আমি নাজানো। গতিকে আমি ভাবোঁ যে এনেকুৱা কিছুমান ফাৰ্ম আছে যিবিলাকে অকল টকাৰ কাৰণে গছ কাটিবহে জানে, তেখেতলোকৰ গছ পুলি ৰোপণৰ কোনো ব্যৱস্থা নাই। গতিকে এই বিষয়টো আমি ৰেলৱে বিভাগৰ লগতে আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে আমাৰ তিনিচুকীয়া বন বিভাগকো আমি ক'ব বিচাৰোঁ যে বিষয়টো স্পষ্ট কৰক যে তেওঁলোকে ইয়াত যেতিয়া 100 জোপা গছ পুলি কাটিব, 100 জোপা গছ পুলি অবিহনে ঠাইত তেখেতলোকে গছ পুলি ৰোপণৰ ব্যৱস্থাটো কৰিব লাগে। আৰু যদি ৰোপণৰ ব্যৱস্থাটো নকৰে তেনেহ'লে কিন্তু আমি পৰিৱেশ সুৰক্ষা সমিতি কিন্তু এই গছ কটা কাৰ্যক কিন্তু আমি বাধা প্ৰদান কৰিম। আমি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত, প্ৰাণীকুলৰ সুৰক্ষাৰ স্বাৰ্থত কিন্তু আমি এই গছ পুলি কটা কিন্তু বাধা প্ৰদান দিম। আৰু লগতে আমি তিনিচুকীয়া জিলা প্ৰশাসনক, উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ, তিনিচুকীয়া বন বিভাগক আহ্বান জনাইছোঁ যে তেখেতলোকে যাতে গছ পুলি ৰোপণৰ যাতে বিশেষ ব্যৱস্থা কৰক।